নমস্কাৰ, মই নাজিম পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ চিম্পল অনলাইন গাইড ইউটিউব চেনেললৈ। তো আজি আমি এপ্লাই কৰিম 10 টকাত এখন জন্ম চাৰ্টিফিকেট। 10 টকাত এখন জন্ম চাৰ্টিফিকেট কেনেকৈ বনাব পাৰোঁ নিজৰ ঘৰতে বহি, ঠিক আছে। তো বহুত কেণ্ডিডেটে এনেকুৱা প্ৰব্লেমৰ ফেচ কৰি আছে, যেনে এতিয়া দোকানলৈ গৈছে, 200 টকাকৈ পে' কৰিছে, পে' কৰি পেলাই এখন জন্ম চাৰ্টিফিকেট বনাইছে। সেনেকুৱা নহয়, আপোনালোকে ঘৰতে বহি চিম্পুলকৈ কোনো ধৰণৰ এনেকুৱা ID নালাগে, তো সেই কেনেকৈ নিজৰ মোবাইলতে কৰিব পাৰিব, ঠিক আছে। তো সেইটোৰ ওপৰতে মই এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। তো ভিডিঅ'টো চাই থাকিব আৰু ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিলে আপোনালোকে এখন জন্ম চাৰ্টিফিকেট বনাই ল'ব পাৰিব, ঠিক আছে। যদি তাৰ আগতে আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমি আহিব লাগিব চেৱাচিটো, যোনটো অফিচিয়েল ৱেবছাইট হয় একচুৱেলি। তো এইটো চেৱাচিটোত আহিব লাগিব। অহাৰ পিছত ইয়াত আমি পোনপ্ৰথমে আমি নতুন ID বনাব লাগিব, ঠিক আছে। এইটো ID কি ID হয়? CSC নিচিনা এটা ID হয়, যোনটো ID এইটো চিটিজেন ID বুলি কয়, ঠিক আছে। এই চিটিজেন ID লৈ পেলাই আপোনালোকে চব চাৰ্টিফিকেট বনাব পাৰিব। তো মই ইতিমধ্যে এখনতো ইনকম চাৰ্টিফিকেট এখন মই আমাৰ চেনেলত আপলোড কৰিছোঁ। আৰু আমাৰ চেনেলটো বেলেগতকৈ অলপ বেলেগ হয়, কাৰণ বহুত কেণ্ডিডেটে জন্ম চাৰ্টিফিকেটৰ ওপৰত ভিডিঅ' বনাইছে, নহ'লে ইনকম চাৰ্টিফিকেটৰ ওপৰত ভিডিঅ' বনাইছে, কিন্তু কোনো নিজৰ নাম্বাৰটো চেনেলত শ্ব' কৰা নাই, যাতে কিবা আপোনালোকে নাজানিলেও আপুনি এইটো বস্তু কমেণ্ট কৰিব লাগিব। কমেণ্ট কৰাৰ পিছত সেই কেণ্ডিডেট সেই ইউটিউবাৰজনে চাব, কমেণ্টটো চাই পেলাই ৰিপ্লাই কৰিব, তাৰপিছত আপোনালোকে পাব, ঠিক আছে। তো আমাৰ সেনেকুৱা নহয়, ডাইৰেক্ট আমি নাম্বাৰ শ্ব' কৰিম, স্ক্ৰীণত এটা নাম্বাৰ শ্ব' কৰিম, সেই নাম্বাৰটো মোৰেই হয়। আপোনালোকে যদি কিবা কাৰণত যদি দৰকাৰ হয়, কিবা নাজানা বস্তু থাকে বা এনেকৈ বুজি পোৱা নাই, তো ডাইৰেক্ট সেই নাম্বাৰটোত কণ্টেক্ট কৰিব। মই ফোনটো ৰিচিভ কৰিম, ফোন নহয়, মোক হোৱাটছআপত SMS কৰিব আৰু ক'ব যে মই আপোনাৰ ছাবস্ক্ৰাইবাৰ হয়, ঠিক আছে। তো মই আপোনালোকৰ কি প্ৰব্লেম হৈছে বস্তুটো মই চাই পেলাই যোনটো প্ৰব্লেম হয়, সেই প্ৰব্লেমটো মই ছল্ভ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা 100% মই চেষ্টা কৰিম, ঠিক আছে। এক পইচা মোক দিব নালাগে, জাষ্ট তোমালোকৰ যোনটো প্ৰব্লেম হয় সেই প্ৰব্লেমটো মই ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। আৰু যদি নতুনকৈ আপোনালোকে একো নকৰোঁ বুলি ভাবিছে যে আমি দোকানতো নাযাওঁ, একো নকৰোঁ, আপোনালোকে ডাইৰেক্ট মোক নতুনকৈ বাৰ্থ চাৰ্টিফিকেটখন বনাই দিয়ক, তেতিয়াহ'লে দোকানত গৈ আমি কিবা এটা পইচা কমত ৰাখিম আৰু কামটো আপোনালোকৰ পূৰা কমপ্লিট কৰি দিম। সেই অনুসৰি আপোনালোকে সৰু এটা ফিজ পে' কৰিব লাগিব, ঠিক আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে, কেনেকৈ এপ্লাই কৰে, ষ্টেপ বাই ষ্টেপ মই দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে। এনেকুৱা ধৰণৰ আমি ভিডিঅ' বনাই থাকিম, যেনে এতিয়া নেক্সট মাহত আমাৰ CM ছাৰে কৈছে যে ADRE পোষ্ট ওলাব, অসম পুলিচৰ পোষ্ট ওলাব, কামাণ্ডো পোষ্ট ওলাব। তো সেইবিলাকৰো আমি এপ্লাই একে ষ্টেপ বাই ষ্টেপ একে বেচিকৰ পৰা আমি দেখাবৰ কাৰণে চেষ্টা কৰিম, যাতে সকলো কেণ্ডিডেটে নিজৰ ঘৰতে বহি পেলাই নিজে এপ্লাই কৰিব পাৰে, ঠিক আছে। তো আমি পোনপ্ৰথমে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, চিটিজেন ID বনাম, ঠিক আছে। চিটিজেন ID বনাবৰ কাৰণে তলত ইয়াত চাব, এইটো ৰেজিষ্ট্ৰেশ্যন নাও বুলি অপশ্যন এটা আহিছে, দেখিছেনে? ইয়াত আমি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিম, ঠিক আছে। চিটিজেনত আমি প্ৰথমটো এইটো চাওক, প্ৰথমটো আমি চিটিজেনত ক্লিক কৰিম। ইয়াত চিটিজেনটো মোৰ অট'মেটিক চিলেক্ট হৈ আছে, তো এইটো চিলেক্ট হৈ থাকিব একচুৱেলি। তো ইয়াত আপোনালোকে যদি CSC আছে, CSCটো লগ ইন কৰিব পাৰে, ঠিক আছে। তো মই চিটিজেনত কৰিম, চিটিজেনত এইটো লগ ইন কৰিলোঁ। লগ ইন কৰাৰ লগে লগে ইয়াত দেখিছে ইউজাৰ ID আৰু পাছৱৰ্ড, ঠিক আছে। ইউজাৰ ID আৰু পাছৱৰ্ড মাৰিব দিছে, তো সেইটো আমি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ম। তো এইটো বেক আহি যাওঁ, বেক আহি যোৱাৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত এইটো ইয়াত দেখিছেনে? ইয়াত এতিয়া কি ভৰাব লাগিব? পোনপ্ৰথমে ইয়াত ফোন নাম্বাৰটো দিব লাগিব, কেণ্ডিডেটজনৰ ফোন নাম্বাৰটো দিব লাগিব। তাৰপিছত নেক্সট আমি ইয়াত কেণ্ডিডেটজনৰ নাম, এইটো ঘৰত কেণ্ডিডেটজনৰ নাম দিম, ঠিক আছে। ইয়াত জেণ্ডাৰ, এইটো ঘৰত জেণ্ডাৰ আমি চিলেক্ট কৰিম। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত ইয়াত ডেট আৰু মান্থ আৰু ইয়াৰ, ঠিক আছে। ডেট অফ বাৰ্থ বুলি কয় ন, এইটো ডেট, মান্থ আৰু ইয়াৰটো আমি চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত তললৈ অকণ স্ক্ৰল কৰি ইয়াত আমি যিকোনো এটা আমি SMS লিখিব পাৰোঁ, বা পৰাপক্ষতো আপোনালোকৰ নামটোৱে চিলেক্ট কৰিব, ঠিক আছে। এইটো ঘৰত নামটো দি দিব। তাৰপিছত ইয়াত আমি ইউজাৰ আইডিটো এইটো হয়, আমি সেই চিটিজেন IDটো দি পেলাই আমি বহুত চাৰ্টিফিকেট বনাব পাৰোঁ, যেনে আমাৰ ইনকম চাৰ্টিফিকেট হৈ গ'ল, তাৰপিছত তোমাৰ জন্ম চাৰ্টিফিকেট হৈ গ'ল, ডেথ চাৰ্টিফিকেট হৈ গ'ল, তাৰপিছত তোমাৰ আৰু এনেকুৱা কাষ্ট চাৰ্টিফিকেট হৈ গ'ল। তো সেনেকুৱা ধৰণৰ আমি চব চাৰ্টিফিকেট বনাব পাৰোঁ, সেই এইটো ID দি পেলাই কৰিব পাৰে, ঠিক আছে। তো এইটো আপোনালোকে ID বনাবৰ কাৰণে ইয়াত আমি ইউজাৰ নেম এটা দি দিম, এইটো ঘৰত ইউজাৰ নেম এটা দিম যাতে মনত থাকে, ঠিক আছে। তাৰপিছত ইয়াত পাছৱৰ্ড দিম, তাৰপিছত আকৌ ছেইম পাছৱৰ্ডটো আমি ইয়াতো টাইপ কৰিম, ঠিক আছে। এইটো ঘৰতো টাইপ কৰিম, টাইপ কৰি পেলাই এই যোনটো এটা টিক আছে ইয়াত আমি টিক কৰি দিম। টিক কৰি দিয়াৰ পিছত আৰু চাইন আপত ক্লিক কৰি দিম, ঠিক আছে। চাইন আপত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ইউজাৰ IDটো বনি যাব, ঠিক আছে।
যেতিয়া আমি সাইন আপ ক্লিক কৰিম তাৰপিছত আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল তাৰপিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব তাৰ ওপৰত চেক কৰিব হোম বুলি এটা অপশ্যন আহিব ঠিক আছে এইটো দেখিছেনে হোমত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত তাৰপিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব এইটো আমি বেক কৰি লওঁ কাটি লোৱাৰ পিছত ইয়াত আমি এটা চাৰ্চ কৰা অপশ্যন এটা আছে আমি তলতো বিচাৰিব পাৰোঁ তাত বিচাৰিলে বহুত টাইম লাগি যাব তো আমি ওপৰতে চাৰ্চ কৰিম ডিলে বুলি চাৰ্চ কৰাৰ লগে লগে চাওক DEL বুলি চাৰ্চ কৰাৰ লগে লগে তাৰপিছত আহি গৈছে এইটো চাওক ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ঠিক আছে তো ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যনত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এইটো দেখা পাইছে ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন তো আমি ইয়াত এপ্লাই নাওত ক্লিক কৰিম এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আমাৰ এপ্লাই যোনখন ফৰ্ম হয় এখন খোল খাই গ'ল তো এইটো চাওক 10 দিনৰ ভিতৰত আমাৰ চাৰ্টিফিকেটখন পাই যাব বুলি ইয়াত লিখা আছে তো আমি অকণমান তললৈ স্ক্ৰল কৰিম কৰাৰ পিছত এইটো চাওক পোনপ্ৰথমে আমি কি কৰিম ইয়াত আমি এপ্লিকেণ্ট নেমটো দিম ঠিক আছে এপ্লিকেণ্ট নেমটো আপোনাৰ দেউতাকৰ দিব কাৰণ আপোনাৰ যোনটো বাৰ্থ চাৰ্টিফিকেট হয় এইটো বাৰ্থ চাৰ্টিফিকেটখন দেউতাকে মানে এপ্লাই কৰিছে তো সেইটো হিচাপত দেখাব লাগিব তো দেউতাকৰ নাম দিলে মেইল দি দিয়াৰ পিছত ইয়াত আপোনাৰ হেৰি কৰিব আপোনাৰ ইমেইলটো দিব তাৰপিছত আপোনাৰ কোনে এপ্লাই কৰি আছে ঠিক আছে তো দেউতাকে এপ্লাই কৰি আছে যেতিয়া তো আমি ইয়াত চান দিম ইয়াত গোটেইখিনি অপশ্যন আছে তো আমি ব্ৰাদাৰ সিষ্টাৰ বা এনেকুৱা মানে আদাৰো চিলেক্ট কৰিব পাৰে তো আদাৰ চিলেক্ট কৰাতকৈ তো দেউতাক চিলেক্ট কৰাটো বেছি ভাল হ'ব মোৰ মতে কাৰণ দেউতাকে এপ্লাই কৰিলে চাৰ্টিফিকেটটো মানে দেউতাকৰ নাম আহিব তো আমি ইয়াত চান চিলেক্ট কৰিম ঠিক আছে তো এইটো চান চিলেক্ট কৰি দিব চিলেক্ট কৰি দিয়াৰ পিছত যোনটো দেউতাকৰ পেন নাম্বাৰ হয় ঠিক আছে ইয়াত যোনটো দেউতাকৰ পেন নাম্বাৰ হয় পেন নাম্বাৰটো ইয়াত দেউতাকৰ পেন নাম্বাৰটো দি দিব পেন নাম্বাৰটো দিয়াৰ পিছত তললৈ স্ক্ৰল কৰি পেলাই তাৰপিছত ইয়াত যোনজন কেণ্ডিডেটৰ বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰি আছে তেখেতৰ নামটো দি দিব এইটো ঘৰত তেখেতৰ নামটো দি দিব তাৰপিছত ডেট অফ বাৰ্থটো দি দিব ঠিক আছে ডেট মান্থ ইয়াৰ এইটো একে শুদ্ধকৈ চাই পেলাই দি দিব তো ইয়াত মানে চিলেক্ট কৰি পেলাই এইটো ডেট মান্থ ইয়াৰটো এইটো মিলাই পেলাই দি দিব ঠিক আছে তো মই এইটো বস্তু অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এইটো চাওক ডেট মান্থ ইয়াৰ এইকেইটা বস্তু মই গোটেইকেইটা দি লোৱাৰ পিছত অকণমান তললৈ স্ক্ৰল কৰি পেলাই এইটো চাওক মেল ফিমেল এইটো ইয়াত চিলেক্ট কৰিব তো আমি মেল চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ পিছত ইয়াত ফাদাৰ নেমটো দি দিব ঠিক আছে তো ফাদাৰ নেমটো এইটো ঘৰত দি দিয়াৰ পিছত ইয়াত মাদাৰ নেমটো দি দিব মাদাৰ নেমটো দি দিয়াৰ পিছত তাৰপিছত ইয়াত আপোনাৰ বাৰ্থ মানে আপোনাৰ প্লেচটো চিলেক্ট কৰিব পাৰে মানে আপোনাৰ জন্মটো ক'ত হৈছিলে ঘৰত হৈছিলে না চিভিলত হৈছিলে বা অন্য ক'ৰবাত জেগাত হৈছিলে ঠিক আছে তো এইটো মোৰ মতেতো হোম দিলে বেছি ভাল হ'ব কাৰণ কিছুমানৰ এনেকৈ যদি আপোনালোকৰ হস্পিটেলত হৈছিলে হস্পিটেল বুলি দি দিব পাৰে ঠিক আছে তাৰপিছত এড্ৰেছটো দি দিব যদি হস্পিটেল দিয়ে হস্পিটেলৰ এড্ৰেছ দিব যদি হোম দিয়ে তেনে ঘৰৰ এড্ৰেছটো দি দিব তাৰপিছত তলত এইটো যোনটো ঘৰ আছে ইয়াত আপোনাৰ যোনটো মানে চাৰ্টিফিকেটখন এপ্লাই কৰা যোনটো চাৰ্টিফিকেট বনাইছে লেট হোৱা কাৰণটো কি ঠিক আছে চাৰ্টিফিকেটখন যে আপোনাৰ ইমান মানে দেৰি হৈ গ'ল এতিয়ালৈকে বনোৱা নাছিলে লেট হোৱা কাৰণটো সেইটো ঘৰত দি দিয়াৰ পিছত তললৈ স্ক্ৰল কৰিব তাৰপিছত ইয়াত আমাৰ এড্ৰেছটো দিব লাগিব ঠিক আছে তো পোনপ্ৰথমে ইয়াততো অসমটো চিলেক্ট থাকিব তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ইয়াত আমাৰ সাব ডিষ্ট্ৰিক্ট আহিল সাব ডিষ্ট্ৰিক্টটো আমাৰ চিলেক্ট কৰিলোঁ ঠিক আছে তাৰপিছত আমাৰ চাৰ্কেল অফিচটো চিলেক্ট কৰিব তাৰপিছত আমাৰ যোনটো মানে গাঁও হয় সেই গাঁওটো চিলেক্ট কৰিব ঠিক আছে গাঁওটো আমাৰ চিলেক্ট কৰাৰ পিছত তাৰপিছত আমাৰ ইয়াৰ পিন নম্বৰটো দি দিব ইয়াত আমাৰ পিন নম্বৰটো দি দিব পিন নম্বৰটো দি দিয়াৰ পিছত আমি আমাৰ ফৰ্মখন ফিল আপ হৈ গ'ল ঠিক আছে তাৰপিছত আমি সেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত আমি এড্ৰেছটো গোটেইটো ভৰাই লোৱাৰ পিছত এতিয়া আমি সেভ এণ্ড নেক্সট ক্লিক কৰিম ঠিক আছে তো সেভ এণ্ড নেক্সটত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত অকণমান টাইম লাগিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো কৰি ৰাখিব তেতিয়া এনেকুৱা ধৰণৰ আমি ভিডিঅ' বনাই থাকিম তো আপোনালোকে পাই থাকিবলৈ সুবিধা হ'ব ঠিক আছে তো বাকী আমাৰ মানে সেভ এণ্ড নেক্সট ক্লিক হৈ যোৱাৰ পিছত এতিয়া আমি কি ডকুমেণ্ট লাগে আমি অকণমান চেক কৰিম ইয়াত আপোনাৰ যোনখন গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন হস্পিটেলৰ পৰা আমি এটা ফৰ্মত ছিগনেচাৰ কৰাই আনিব লাগিব আপোনাৰ ডক্টৰ চাইন কৰাই আনিব লাগিব মই PDF-টো মই যোনটো আমাৰ ডেছক্ৰিপশ্যনত মই শ্ব' কৰিম দি দিম বাৰু তো আৰু স্কুল চাৰ্টিফিকেট এখন দিব লাগিব য'ত আপোনাৰ ডেট অফ বাৰ্থটো আছে মানে মেট্ৰিকৰ এডমিট কাৰ্ডটো নহ'বা চাৰ্টিফিকেটটো ঠিক আছে বা দুইটা চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এটা PDF বনাই পেলাই এইটো ঘৰতে আপলোড কৰি দিব ঠিক আছে তো তলত এটা এফিডেভিট লাগিব এফিডেভিটটোত মেজিষ্ট্ৰেটৰ চাইন থাকিব লাগিব ঠিক আছে তো মেজিষ্ট্ৰেটৰ চাইন থকা এফিডেভিট লাগিব তো এইটো মই হেৰি কৰিম মানে চিলেক্ট কৰি দেখাম বাৰু এইটো চাওক এইটো ইয়াত লিখা আহিছে ছিগনেচাৰ বাই দ্য মেজিষ্ট্ৰেট ঠিক আছে তো মেজিষ্ট্ৰেটৰ চাইন কৰা থাকিব লাগিব তেতিয়াহে মানে এখন একচেপ্ট হ'ব নহ'লে ৰিজেক্ট হৈ যাব ঠিক আছে আৰু বাকী আদাৰ ডকুমেণ্টত কি লাগিব মই এইটো আপোনালোকৰ এই স্ক্ৰীনত দেখাই দিছোঁ এইখিনি দেখিছেনে তো এই ডকুমেণ্টখিনি ইয়াত আপলোড কৰিব লাগিব গোটেই ডকুমেণ্টখিনি মই ইয়াত এটা স্ক্ৰীনশ্বট এটা দি দিছোঁ ডকুমেণ্টখিনি মই এতিয়া আপলোড কৰিও দেখাম আৰু
মানে এখন লিষ্টখন দি দিছোঁ আপোনালোকে এইটো চাই ল'ব কি ডকুমেণ্ট লাগে তো সেই অনুসৰি ডকুমেণ্টখিনি কালেক্ট কৰি পেলাই তাৰপিছত এপ্লাইটো কৰি ল'ব পাৰিব ঠিক আছে নিজৰ ঘৰতে বহি তো মই এতিয়া আপলোড কৰি দেখাম তো পোনপ্ৰথমে আমি ডক্টৰ যোনটো মানে হেৰি হয় মানে ফৰ্মেট হয় ডক্টৰ যোনটো মানে চাইন কৰি দিয়ে তো সেই পিডিএফটো মই আপলোড কৰিছোঁ এইটো দেখিলে আপলোড কৰিলোঁ তাৰপিছত নেক্সটত আমি আপলোড কৰিম মেট্ৰিকৰ এডমিট কাৰ্ড আৰু চাৰ্টিফিকেট ঠিক আছে য'ত আমাৰ ডেট অফ বাৰ্থটো মেনশ্যন থাকিব ঠিক আছে তো আমি মেট্ৰিকৰ এডমিট কাৰ্ডটো আৰু চাৰ্টিফিকেটটো এটা PDF বনাই পেলাই ইয়াত আপলোড কৰিম এইটো স্কুল চাৰ্টিফিকেট বুলি মই PDFটো লিখি থৈছোঁ তো চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড দি দিছোঁ মেট্ৰিকৰ তাত মানে আমাৰ যোনটো ডেট অফ বাৰ্থটো ধুনীয়াকৈ ওলাই থাকে তো সেইটো মানে তাত শ্ব' কৰিব লাগে তো নেক্সট যাৰ মানে জন্ম চাৰ্টিফিকেট আছে ইয়াত দি দিব পাৰে যোনটো অফলাইন জন্ম চাৰ্টিফিকেট হয় তো সেইটো যোনটো ডক্টৰ কাগজ এখন আছে ন তাত আপোনাৰ ডক্টৰ চাৰ্টিফিকেট যদি মানে আছে যদি কোনো জন্ম চাৰ্টিফিকেটে নাই তেতিয়াহ'লে আপোনাৰ ডক্টৰৰ কাগজখন দিব পাৰে ঠিক আছে আৰু যদি মানে জন্ম চাৰ্টিফিকেট আছে অফলাইনটো আছে অফলাইন চাৰ্টিফিকেটটো তাত আপলোড কৰিব পাৰে তেতিয়া গাঁও মানে হেৰি যোনটো ডক্টৰে লিখি দিয়ে সেই কাগজটো দিব নালাগে এনে যদি অফলাইন চাৰ্টিফিকেটটো নাই তেতিয়াহ'লেহে লাগিব ঠিক আছে মই টেবু PDFটো মই তলতে মই হেৰি কৰিম বাৰু মানে ডেছক্ৰিপশ্যনত মই লিংকটো দি থ'ম বাৰু যোনটো PDF হয় সেইটো ডাউনলোড কৰি পেলাই ডক্টৰৰ পৰা চাইন কৰাই লৈ আহিব ঠিক আছে বাকী আমাৰ যোনটো এফিডেভিট হয় এফিডেভিটটো মেজিষ্ট্ৰেটৰ চাইন লাগিব ইয়াত আপোনাৰ নটৰী চাইনটো মাৰি যদি পেলাই লৈ আহে হয়তো ৰিজেক্ট হ'ব পাৰে ঠিক আছে তো মেজিষ্ট্ৰেটৰ চাইন লাগিব তাত মানে উল্লেখ থাকিব বাৰু এইটো চেক কৰিব মই ইয়াত মেজিষ্ট্ৰেটৰ যোনটো হেৰি হয় মানে এফিডেভিট হয় এইটো মই আপলোড কৰিম এইটো চাওক মেজিষ্ট্ৰেটৰ এফিডেভিট এইটো মই আপলোড কৰিলোঁ আপলোড কৰাৰ পিছত এতিয়া আমি অল ডকুমেণ্ট আপলোড কৰিম ঠিক আছে ইয়াত আপোনাৰ পেন কাৰ্ড থাকিব ভোটাৰ ID থাকিব তাৰপিছত মানে দেউতাকৰ পেন কাৰ্ড ভোটাৰ ID মাকৰ পেন কাৰ্ড ভোটাৰ ID তাৰপিছত কেণ্ডিডেটজনৰ ভোটাৰ ID পেন কাৰ্ড আৰু আধাৰ কাৰ্ড গোটেইকেইজনৰ আধাৰ কাৰ্ডটো লাগিব একচুৱেলি তো ইয়াত আমি গোটেই PDFটো আমি ইয়াত আপলোড কৰিম ইয়াত আমাৰ গোটেই PDFখিনি এইটো চাওক মই ইয়াত আপলোড কৰি দিলোঁ আপলোড কৰাৰ পিছত এতিয়া মই অকণমান তললৈ স্ক্ৰল কৰিম তললৈ স্ক্ৰল কৰি পেলাই তাত মই আপোনাৰ কি বাকী মই ডকুমেণ্টখিনিটো মই লিষ্ট কৰি দি দিছোঁ আপোনালোকে চাই ল'ব সেই অনুসৰি আপুনি হেৰি কৰিব আপলোড কৰিব তাৰপিছত আমি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এইটো চাওক আমাৰ গোটেই ফৰ্মখন ফিল আপ হৈ গ'ল এতিয়া মই এইখিনি অলপ ব্লাৰ কৰি দিছোঁ কাৰণ এইখিনি বেলেগ কেণ্ডিডেটৰ হয় তো মোৰ সহায়তটো কথাই নাছিলে মই কেণ্ডিডেটৰ ইমান চবকে দেখাই দিলোঁহেঁতেন বাৰু কিন্তু এতিয়া বেলেগ কেণ্ডিডেটৰ হয় তো মই সেইটো কাৰণে দেখাবৰ কাৰণে বিচৰা নাই আৰু আমাৰ গোটেই ফৰ্মখন আমাৰ ফিল আপ হৈ গ'ল হৈ যোৱাৰ পিছত আমি এতিয়া কি কৰিম আমি ইয়াত হেৰি কৰিম ফাইনেল ছাবমিট কৰিম ফাইনেল ছাবমিট কৰি পেলাই আমি পে'মেণ্টটো কাটিবলৈ কাৰণে চেষ্টা কৰিম ঠিক আছে তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব তো আমি পে'মেণ্ট কাটিম এইটো 10 টকা মই যে কৈছিলোঁ যে 10 টকা পে'মেণ্ট কৰি পেলাই আপোনালোকে জন্ম চাৰ্টিফিকেট বনাব পাৰিব তো চিম্পল 10 টকা পে'মেণ্ট কাটিব লাগিব তো আমি পে' কৰিম তো ইয়াত আমি যিকোনো এটা বেংক চিলেক্ট কৰিম যিকোনো এটা বেংক চিলেক্ট কৰি পেলাই আমি এগ্ৰি ক্লিক কৰিম ঠিক আছে তো এগ্ৰি ক্লিক কৰাৰ পিছত অ'কে কৰিলোঁ অ'কে কৰাৰ পিছত এতিয়া অকণমান টাইম ৱেইট কৰিব লাগিব তাৰপিছত আমাৰ যোনটো এইটো আহি গ'ল আহি যোৱাৰ পিছত এতিয়া আমি ইয়াত টিক কৰিম এইটো ঘৰত টিক কৰি পেলাই আমি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিম কৰি দিয়াৰ পিছত আমি ইয়াত এতিয়া ডেবিট কাৰ্ড আৰু নেট বেংকিং তাৰপিছত আৰু UPI ঠিক আছে তো UPI পে'মেণ্টটো আমি কৰিবৰ কাৰণে চেষ্টা কৰিম তো এইটো সুবিধা হয় তো আমি QR কৰিলোঁ QR কৰাৰ পিছত QRত কৰিলে মানে আমাৰ সুবিধা হয় গুগল পে' দি পেলাই আমি কৰিব পাৰোঁ বা ফোন পে' দি কৰিব পাৰোঁ বা পে'টিএম দি পেলাই কৰিব পাৰোঁ ঠিক আছে চিম্পল 10 টকাত আমি এইটো কৰিছোঁ আৰু এইটো পে'মেণ্টটো কটাৰ পিছত কেনেকৈ কি আহিব মই আপোনালোকক দেখাই আছোঁ এইটো চাব আমাৰ পে'মেণ্টটো কমপ্লিট হৈ গ'ল আমি 10 টকা পে'মেণ্ট কৰি দিলোঁ পে'মেণ্ট কৰাৰ পিছত অট'মেটিকলি আমাৰ যোনটো ৰিচিভ হয় ৰিচিপ্টটো ডাউনলোড হৈ গ'ল তো মই এইখিনি অলপ ব্লাৰ কৰি দিছোঁ যাতে এনেকুৱা অকণমান অসুবিধা নহয় কেণ্ডিডেটৰ যাৰ মই এপ্লাই কৰি আছোঁ তেখেতৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় সেইটো কাৰণে মই এইখিনি অলপ মানে ব্লাৰ কৰি দিছোঁ এইখিনি একচুৱেলি চাবলগীয়াও একো নাই আমাৰ ডাইৰেক্ট পে'মেণ্টটো ডাউনলোড হৈ যাব পে'মেণ্ট ৰিচিপ্টটো তাৰপিছত ইয়াত আমাৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব পাৰে তাৰপিছত এইটো চাওক একনলেজমেণ্ট আমাৰ ডাউনলোড হৈ গ'ল একনলেজমেণ্টটো এইটো আহি গ'ল মানে আহি যোৱাৰ পিছত ইয়াত আমি ডিষ্ট্ৰিক্টত গৈ পেলাই আমি চেক কৰিব পাৰোঁ ঠিক আছে ডিষ্ট্ৰিক্টৰ এইটো ৰেজিষ্ট্ৰেশ্যন হয় তো আমি চেক কৰিব পাৰোঁ তো আমি 10 টকা পে'মেণ্ট কৰা ইয়াত গোটেইখিনি আমাৰ তথ্য আহি গৈছে তাৰপিছত কিমান দিনৰ ভিতৰত আমাৰ আহি যাব ইয়াত 10 দিন দেখাই দিছে 10 ৱৰ্কিং ডেজ বুলি লিখা আহিছে তো এইটো আমি ইয়াৰ পৰা কপি কৰিম কৰাৰ পিছত আমি এখন যোনখন একনলেজমেণ্ট হয় সেইটো আমি প্ৰিণ্ট আউট কৰি পেলাই ৰাখি দিম PDF বনাই ৰাখি দিম বা প্ৰিণ্ট আউট কৰি পেলাই উলিয়াই দিব পাৰিম ঠিক আছে তো এইটো আমি ডাউনলোড কৰিম এতিয়া এইটো চাওক আমি এতিয়া এইটো ডাউনলোড কৰিলোঁ ডাউনলোড কৰি পেলাই এতিয়া আমি এইটো থৈ দিম বাৰু থৈ দিয়াৰ পিছত বাকী এইটো আমি চেক কৰি থাকিব পাৰিম যোনটো আমাৰ একনলেজমেণ্ট নম্বৰ দি পেলাই আমি যোনটো ডিষ্ট্ৰিক্ট হয় ৱেবছাইটটোত আমি গৈ চেক কৰি থাকিব পাৰিম ঠিক আছে তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব তো আজিৰ কাৰণে বাই বাই জয় আই